অসমত ১.৫ কোটি বাংলাদেশী পৰাজয়ৰ ভয়ত কম্পমান মুখ্যমন্ত্ৰী। কি অদ্ভুত প্ৰক্ৰিয়া চলাই আছে দেশৰ নিৰ্বাচন আয়ুক্তই। যিখন ৰাজ্যত SIR চলি থকা নাই বা SIR চলোৱা হোৱা নাই, সেইখন ৰাজ্যৰ মুৰব্বী মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে মুঠ জনসংখ্যাৰ 40% বাংলাদেশী। হয়, এই কথা মই কোৱা নাই। কোনে কৈছে মই আপোনাক শুনোৱাম। সমগ্ৰ দেশতে SIR চলি আছে, কিন্তু কেৱল এখন ৰাজ্যতহে নাই। আৰু এইখন ৰাজ্য অসমতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে তাত থকা 40% জনসংখ্যা বাংলাদেশ। এই বক্তব্যৰ উদ্দেশ্য নিৰ্বাচনত জয়ী হোৱা নেকি? কাৰণ এই ধৰণৰ বক্তব্যই নিৰ্বাচন আয়ুক্তক ফান্দত পেলাইছে। কেনেকৈ প্ৰায় ৩ কোটি ভোট নাকচ কৰা হ'ল আৰু কেনেকৈ বিজেপিৰ মুৰব্বী এতিয়া নিজেই অস্থিৰ হৈ পৰিছে, মই আপোনাক সেইটোও দেখুৱাম। খবৰ আৰু দেখুৱাম। বিভিন্ন স্থানলৈ গৈ এই নাটকবোৰ কেনেদৰে মঞ্চস্থ কৰা হৈছে তাকো দেখুৱাম। এই পষেকটোত এই সপ্তাহটোত সান্তা ক্লজৰ নামত আৰম্ভ হোৱা সেই নাটকখন। কিন্তু কিমান দিনলৈ তেওঁলোকে সান্তা ক্লজক গালি পাৰি থাকিব? কিমান দিনলৈকে তেওঁলোকে খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণ কৰিব? তেওঁলোকৰ মূল উদ্দেশ্য কি? সেইটোতো আপুনি জানেই চাগে। হয়, আব্দুল ৰহমান, মুছলমান মছজিদ, মাদ্ৰাছা এইবিলাকৰ পৰা তেওঁলোক আকৌ ঘূৰি আহিছে। লগতে আন বহুতো গুৰুত্বপূৰ্ণ বাতৰিও আছে। সেইবিলাকো আপোনাক দেখুৱাম ক'ত কেনেকৈ সংঘটিত হৈছে। খ্ৰীষ্টমাছৰ প্ৰতিবাদ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নামত কি হৈছে সেয়াও আপুনি চাব পাৰিব। কাৰণ এই শান্তি ৰাষ্ট্ৰদূতসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিছিল আৰু এয়া সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালতহে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। আৰু আজি আমি আপোনাক গদি মিডিয়াই নেদেখুওৱা, গদি মিডিয়াই গাপ দি ৰখা কেতবোৰ দৃশ্য দেখুৱাম। প্ৰথমে এই খবৰটোৰ পৰাই আৰম্ভ কৰোঁ। চাওকচোন কি কৈছে। SIR ক'ত হৈছে সকলোৱে জানে। প্ৰবলভাৱে বিৰোধিতাৰ সন্মুখীন হৈছে SIR। কিন্তু য'ত SIR কৰোৱাব লাগে তাত হোৱা নাই। এতিয়া প্ৰথমে শুনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? ৫১ চনত আহিছে, ৭১ত আহিছে, ৬১ত আহিছে, ইৰিলেভেণ্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয় দিব? কাৰণ এজন ভাৰতীয় মানুহ যদি বিদেশতো থাকে, আমি কি কওঁ বিদেশত আপোনজন, তেওঁ মনত ভাৰতীয়ত্বটো এৰি দিব নোৱাৰে। বিশ্বত এনেকুৱা এখন দ্বিতীয় ৰাজ্য নাই যিখন ৰাজ্য মূল অধিবাসী আজি ৬০ৰ তলত নামিব আৰম্ভ কৰিছে আৰু বাংলাদেশী মূলৰ মানুহ 40%ৰ পৰা আগবাঢ়ি গৈ থকাৰ প্ৰক্ৰিয়া। এতিয়া তেওঁ কি কৈছে বুজাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই নিজেই টুইটাৰত লিখিছে, আজি অসমৰ প্ৰায় 40% লোক বাংলাদেশী। উত্তৰ প্ৰদেশ, বিহাৰ বা আন কোনো ঠাইৰ পৰা কিন্তু আমি এতিয়ালৈকে এনেধৰণৰ কোনো খবৰ পোৱা নাই। ইমান লাখ হ'ব, ইমান কোটি হ'ব, ইমান হ'ব পাৰে বুলি জল্পনা কল্পনা কৰি আহিছে মাথো বিজেপিৰ নেতাসকলেহে। এই সকলোবোৰ বিজেপি নেতাই দলটোৰ শীৰ্ষ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়লৈকে, আনকি সাংবিধানিক পদত অধিষ্ঠিতসকলেও কেৱল অনুমানহে কৰে। যেতিয়াই আপুনি তেওঁলোকক অসমত কিমান বাংলাদেশী আছে বুলি সুধিব, তেতিয়াই তেওঁলোকে ক'ব আমি কি জানো, এই হিচাপ মুখ্যমন্ত্ৰীহে দিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত আজি প্ৰায় 40% মানুহ বাংলাদেশী। তথাপিও ইয়াত SIR প্ৰয়োগ হোৱা নাই, SRহে হৈছে। নিৰ্বাচন আয়োগে লাজ পোৱা উচিত। এখন ৰাজ্যৰ মুৰব্বীয়ে মুকলিকৈ দাবী কৰিছে যে তাত 40% বাংলাদেশী আছে, কিন্তু তেওঁলোকে SIR চলাবলৈ সাহস গোটাবও পৰা নাই। কিয়? চাওঁ আহক। ধৰি লওক কিছুমান অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। এইসকল লোকৰ আনুগত্য ভাৰতৰ প্ৰতি থাকিবনে বাংলাদেশৰ প্ৰতি থাকিব? যদি তেওঁলোকৰ জনসংখ্যা 50% অতিক্ৰম কৰে, তেন্তে অসমক বাংলাদেশৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হোৱাৰ সম্ভাৱনা আছে। প্ৰথমে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ 2টা বা 3টা বিষয়ে সকলো কথাকে সামৰি লৈছে। প্ৰথমে নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা বক্তব্যৰে বুজাই দিছে যে নিৰ্বাচন আয়ুক্ত অসাৰ। এই জ্ঞানেশ কুমাৰ অসাৰ। য'ত 40% বাংলাদেশীৰ উপস্থিতি আছে, তাত তেওঁ SIR প্ৰয়োগ কৰা নাই। প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এনে পৰিস্থিতিৰ সৃষ্টি হ'লে বাংলাদেশৰ প্ৰতি তেওঁ দায়ী হ'ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেবাৰেই ঠিক কথা কৈছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোৰ দিছিল নেকি যে SIR অসমত কৰিব লাগে? দ্বিতীয়তে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক লৈ এই বক্তব্য দিলে কাৰণ নিৰ্বাচন আয়োগৰ মতে SIR কৰাটো ঠিক নহয়, আপোনাৰ মতে সম্পূৰ্ণ গুৰুত্ব সহকাৰে কৰিব লাগিছিল। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ বক্তব্যটো বিবেচনা কৰক, কাৰণ আৰু কেইটামান মাহৰ পাছত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবিলাক বক্তব্যৰ বাদে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত একোৱেই নাই। অসমলৈ কিমান উদ্যোগ আহিল, কিমান চাকৰিৰ সৃষ্টি হ'ল, একো নাই। এইবোৰৰ হিচাপ দেখুৱাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত একো নাই। আৰু এই লোকসকল এই দলটো হিন্দু মুছলমানৰ ইছ্যুৰেই জয়ী হৈছিল। পৰৱৰ্তী বাতৰিলৈ আগবাঢ়ি যাওঁ আহক। যদি তেওঁলোকৰ সংখ্যা 50% অতিক্ৰম কৰে তেন্তে অসমক বাংলাদেশৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমলৈ অহাৰ আগমুহূৰ্তত কৈছিল যে এসময়ত কংগ্ৰেছে অসম পাকিস্তানৰ অংগ হোৱাটো বিচাৰিছিল। পাকিস্তান সৃষ্টিৰ বাবে কংগ্ৰেছৰ ষড়যন্ত্ৰ আছিল। তেতিয়াও তেওঁ সুধিছিল, কংগ্ৰেছটো তেতিয়া অধিক শক্তিশালী আছিল, কংগ্ৰেছে যদি তেতিয়া বিচাৰিছিলে তেন্তে কৰিবও পাৰিলেহেঁতেন। যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি বিচাৰে নিজাববীয়াকৈ সিদ্ধান্ত লৈ হ'লেও কৰে, ঠিক তেনেদৰে কোনো পৰিস্থিতি নোহোৱাকৈয়ে কংগ্ৰেছে কৰিব পাৰিলেহেঁতেন। অৰ্থাৎ তেনেকুৱা একো হোৱা নাছিল। এতিয়া পৰৱৰ্তী কাহিনীলৈ আগবাঢ়ো আহক। উত্তৰ প্ৰদেশত 2,89,00,000 লোকৰ নাম SIRৰ পৰা বাদ পৰিছে। এই উদ্বেগ প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে SIRত 4 কোটি ভোটাৰ হ্ৰাস পাইছে। তেনেহ'লে এই 2,89,00,000ৰ সংখ্যা কেনেকৈ আহিল? 2,89,00,000 দুসপ্তাহৰ ভিতৰত কেনেকৈ হঠাৎ 1,11,00,000ৰ বৃদ্ধি পালে? ভোটৰ সংখ্যা দেখুওৱা হৈছে নে যোগ কৰা হৈছে? ইমানবোৰ জনতাই যদি একেলগে ভোটদানৰ বাবে পঞ্জীয়ন কৰিছিল তেন্তে তেওঁলোকক কিয় দেখা পোৱা হোৱা নাছিল? ইমান বৃহৎ পঞ্জীয়ন দেখুওৱা কোনো CCTV ফুটেজ আছে নেকি? এইসকল ভাৰ্চুৱেল ভোটাৰ নেকি? প্ৰিয় দৰ্শক, পৰৱৰ্তী খবৰটো চাওঁ আহক। এইখন দেশত প্ৰকৃততে কি হৈ আছে এবাৰ চাওঁ আহক। প্ৰথমে মুখ চাৰিখন চাওক। কেনেধৰণৰ উদ্ভণ্ডালি কৰিছিল এইকেইটাই। ইয়াৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ হ'ল তেতিয়া পৰিস্থিতি আৰু বেয়া হৈ পৰিল। এইটো চাওকচোন। এখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শান্তিপ্ৰেমী। इस साल से बंद होना होगा। এতিয়া আপুনি বুজি পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিচাপ অনুযায়ী এইখন অসমতে 40% বাংলাদেশীয়ে বাস কৰে। ইয়াত থকা খ্ৰীষ্টানসকলকো লক্ষ্য কৰি লোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান আচৰিত কাম কৰি আছে। বাংলাদেশী আছে, কিন্তু অসমত খ্ৰীষ্টানসকলৰ বিৰুদ্ধেহে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু তেওঁলোকে এতিয়াও হিন্দুক বিপদত থকা দেখিছে। তেওঁলোকে দেশখন বিপদত পৰা দেখিছে। শেহতীয়াকৈ BSP আৰু বজৰং দলৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। কিহৰ বাবে? ছেইণ্ট মেৰিজ স্কুললৈ গৈ খ্ৰীষ্টমাছৰ সাজ-সজ্জা ভাঙি লণ্ডভণ্ড কৰাৰ বাবে। এতিয়া তাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই কথা মই সম্পূৰ্ণ নিৰপেক্ষভাৱে ক'ব পাৰোঁ যে এই গ্ৰেপ্তাৰী কাৰবাৰটো এটা চোৰ বাহিৰে আন একো নহয়। আহক আন এটা দৃশ্য চাওঁ। শিশুসকলকো ৰেহাই দিয়া নাই এওঁলোকে। जो है पश्चिमी संस्कृति है जिसको हम बढ़ावा नहीं देंगे हमारे लिए। क्योंकि अभी से अपन जो शिक्षा देंगे ना आगे जाके ये कन्वर्जन हो जाए। শুনিলে কি কৈছে? কাৰণ এতিয়াৰ পৰা যদি আমি তেওঁলোকক শিক্ষা নিদিওঁ তেন্তে ভৱিষ্যতে ধৰ্মান্তৰিত হ'ব। কি বুজাইছে বুজি লওক। ইতিমধ্যে তেওঁলোকে স্ক্ৰিপ্ট লিখিয়ে আনিছে। তেওঁলোকে কৈছিল যে এতিয়াৰ পৰা যদি আমি তেওঁলোকক নিশিকাওঁ, নেদেখুৱাওঁ আৰু নকওঁ তেন্তে ভৱিষ্যতে ধৰ্মান্তৰিত হ'ব। ল'ৰা ছোৱালী ধৰ্মান্তৰিত হ'ব। এই মানুহজনে এবাৰৰ বাবে হ'লেও কল্পনা কৰিব নোৱাৰে যে এই শিশুসকল এজন বিজ্ঞানী হ'ব পাৰিব, এজন ডাক্তৰ হ'ব পাৰিব, যদি আমি তেওঁলোকক প্ৰয়োজনীয় শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰোঁ। কিন্তু এই মানুহবোৰে এইটো কথা মানি নলয়। তেওঁলোক একোজন ভৱিষ্যত দ্ৰষ্টা। BSP বজৰং দলৰ সদস্যসকলে স্কুলত খ্ৰীষ্টমাছ উদযাপনৰ বাবে অনুমতি নিদিবলৈ দাবী কৰিছে। পাশ্চাত্য সংস্কৃতি আৰু ইয়াৰ প্ৰচাৰ তেওঁলোকে ভাৰতত হ'বলৈ নিদিয়ে। আনকি তেওঁলোকৰ এজন নেতাই এনে অভিযোগ উত্থাপন কৰিছে যে যদি শিশুৱে পাশ্চাত্য ৰীতি নীতিত বিশ্বাস কৰে তেন্তে ভৱিষ্যতে ধৰ্মান্তৰিত হ'ব পাৰে। এই অভিযোগ তেওঁলোকৰ দ্বাৰা। চাওক, ইয়াতো এটা ৰিপৰ্ট ওলাইছে। সেইটো চাওকচোন। সকলোতে শোভাযাত্ৰা, অস্থিৰতা, হিংসা, এয়া তেওঁলোকৰ কাম। হুলস্থুল কৰা, মাৰপিট কৰা, ভাঙি লণ্ডভণ্ড কৰাটোৱেই তেওঁলোকৰ প্ৰধান কাম। তেওঁলোকে কেতিয়াবা নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছেনে? এফালে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ভৱিষ্যত দেখা পাইছে আৰু এইসকলেও নিজৰ ভৱিষ্যত দেখা পাইছে। স্লিপ বিক্ৰী কৰা মানুহ হৈ পৰিছে নেকি? উত্তৰ প্ৰদেশৰ কুশীনগৰত খ্ৰীষ্টমাছ উদযাপনৰ সময়ত BSP বজৰং দলৰ সদস্যসকলে এটা ঘৰত আক্ৰমণ চলায়, হুলস্থুলৰ সৃষ্টি কৰি সম্পত্তিৰ ক্ষতি সাধন কৰে।
ধৰ্মান্তকৰণৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি অভিযোগ উত্থাপন কৰে। মই ইতিমধ্যেই কৈছোঁ যে এওঁলোকে সকলো জানে, এওঁলোক ভৱিষ্যত দ্ৰষ্টা। ধৰ্মান্তকৰণ হ'ব, যদি আক্ৰমণ হয় তেন্তে 40% বাংলাদেশীয়ে কাক সমৰ্থন কৰিব, এই সকলো জানে এওঁলোকে, কাৰণ এওঁলোক ভৱিষ্যত দ্ৰষ্টা। প্ৰিয় দৰ্শক, আপোনাক আন এটা দৃশ্য দেখুৱাম। এই দৃশ্যটো পোহৰলৈ আহিছে। লেঙেৰিয়াই অহা দেখা গৈছে। তেওঁলোকে অন্ততঃ লেঙেৰিয়াই অহা এক্টিংটো আৰু ভালদৰে কৰিব পাৰিলেহেঁতেন। প্ৰয়াগৰাজ আৰক্ষীক জনতাই কৈছে এজন ভাল স্ক্ৰিপ্ট ৰাইটাৰ নিয়োগ কৰক। স্ক্ৰিপ্ট এক্টিং বৰ ভাল হোৱা নাই, কাৰণ থানাৰ অফিচাৰে ছিগনেল দিয়াৰ লগে লগেহে সিহঁতে লেঙেৰিয়াবলৈ আৰম্ভ কৰিছে। অভিযোগ আছিল তেওঁলোকে আতিক আহমেদৰ অডিঅ'ৰ ভিত্তিত ভিডিঅ' ৰিল বনোৱাৰ। এতিয়া এই কেইজনলৈ চাওক। নটিছ বৰ্ডৰ তলত থিয় হৈ থকা তিনিওজনক এবাৰ ভালদৰে চাই লওক। বাৰাণসীৰ চবেপুৰ থানাৰ আৰক্ষীয়ে গো সৰবৰাহৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি 3জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আটকাধীন অভিযুক্তৰ নাম প্ৰমোদ যাদৱ, আনন্দ তিৱাৰী, মহিপ মিশ্ৰ। আৰক্ষীয়ে অভিযুক্তৰ হাতত থকা 8টা গৰু উদ্ধাৰ কৰিছে। এতিয়া আপুনি হয়তো সুধিব, এতিয়া হিন্দুত্ববাদীৰ আৱেগ, গো মাতাৰ ৰক্ষাৰ আৱেগবোৰ কলৈ গ'ল? প্ৰিয় দৰ্শক, চাওক, সকলোকে জবাবদিহি কৰা হৈছে। হিন্দু সংগঠনক এনেকৈ জোৰ জবৰদস্তি কৰিব নোৱাৰি। খ্ৰীষ্টানৰ খ্ৰীষ্টমাছ মাত্ৰ পাৰ হৈহে গৈছে। এতিয়া খ্ৰীষ্টমাছৰ পৰা নৱবৰ্ষলৈকে খ্ৰীষ্টানৰ ওপৰত অত্যাচাৰ কৰা, গীৰ্জাত প্ৰৱেশ কৰি ভাঙি চিঙি লণ্ডভণ্ড কৰি পেলোৱা ইত্যাদিৰ বাবে তেওঁলোক দায়ী। মাজতে মুছলমানক পাঠ শিকোৱাৰ দায়িত্বও তেওঁলোকৰ। এতিয়া এই বিষয়টো কেনেকৈ আৱেগিক হ'ব? আপুনি নিশ্চয় একে কথাই কৈছে। যদি আপুনি হিন্দু তেন্তে আপুনিও একো নহয়, তেওঁলোকৰ বাবে হিন্দু আৰু মুছলমান একো নহয়। তেওঁলোক ব্যস্ত। খ্ৰীষ্টান আৰু তাৰ পাছত মুছলমানকো টাৰ্গেট কৰিব তেওঁলোকে। হিন্দু ৰাষ্ট্ৰ গঠনৰ বাবে তেওঁলোকে মাজে মাজে জব কৰিবলগীয়া হয়। এইটোৱেই হ'ল, তেওঁলোকৰো সময় আহিব, নহয়নে? কাৰণ তেওঁলোকৰ দাবী তেওঁলোক হেনো কট্টৰ হিন্দুবাদী, ধৰ্মান্ধ, কট্টৰ সনাতনী, কট্টৰ গো ৰক্ষক। এতিয়া আহক আন এটা খবৰলৈ। আমাৰ এই প্ৰতিবেদনৰ শেষৰ এই দৃশ্যটোত আপুনি এবাৰ চকু ফুৰাওক। अरे चैन रोको, पुलिस फोन এগৰাকী মহিলা পৰ্যটকৰ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ গ'ল। তাৰ পিছত কি হ'ল, মানুহে তাক ধৰিলে আৰু তাৰ পাছৰ দৃশ্যটো আপোনাৰ ঠিক সন্মুখতে। এতিয়া কোন হ'ব পাৰে আপুনিয়ে অনুমান কৰক। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।